অসমৰ ৰাইজে টকা পইচা নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা এটাক আদৰণি জনাইছে। মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিক্যাল ফিটনেছ আমি পাছ কৰিলো, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰই ৰিজাল্ট কেতিয়া দিব? এডিআৰই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ। এইবাৰ এই পৰীক্ষাৰ ফলাফলত দুটা নতুন বৈশিষ্ট্য আছিল। যোৱা কিছুদিন আগতে কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ, অসমৰ আটাইতকৈ আদিমতম আৰু আটাইতকৈ প্ৰাচীন জনগোষ্ঠী দুটাই আছিলে মৰাণ আৰু মটক। যিকোনো কাৰণতে শৈক্ষিকভাৱে পিছপৰি থকা বাবে সেই জাতিটোৰ পৰা আজিও দুইটা জনগোষ্ঠীৰ পৰা আজিও এজন মেজিষ্ট্ৰেট বা ডিএছপি বা লোকসেৱা আয়োগত পৰীক্ষা পাছ কৰা যুৱক যুৱতী আমি ভবা ধৰণে নিৰ্মাণ কৰিব পৰা নাছিল। এয়া হৈছে নতুনকৈ আবেদন কৰা। ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে। এই বছৰ আমি 75,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত, দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম। ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে, এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব। 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পৰ্টেলটো মুকলি কৰি দিম। মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম। ইয়াৰ পিছত আৰু এটা বিশেষ কথা মই আপোনালোকক জনাব খুজিছো। মন্ত্ৰীৰ ল'ৰা, বিষয়াৰ ল'ৰা, ধনী আধ্যবন্ত পৰিয়ালৰ ল'ৰা ছোৱালী, 1 কোটি টকাৰ লৈ উপঢৌকন, ৰাকেশ পালৰ দৰে ব্যক্তিৰ সৃষ্টি আৰু অসমৰ দৰিদ্ৰ মধ্যবিত্ত সমাজখনত অগাধ লুণ্ঠন এই কংগ্ৰেছৰ শাসনকালৰ স্বাক্ষৰ আছিল। আজি আমাৰ শাসনকালত আমি সেই ব্যৱস্থাক প্ৰত্যাহ্বান জনালো, সেই ব্যৱস্থাক আমি সফলতাৰে পৰিৱৰ্তন কৰিলো আৰু আজি সমগ্ৰ দেশেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি অসমৰ চৰকাৰে, অসমৰ ৰাইজে টকা পইচা নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা এটাক আদৰণি জনাইছে আৰু তাক আমি আনুষ্ঠানিক ৰূপ দিছো। পৰীক্ষাৰ ফলাফল হ'ল, এইবাৰ এই পৰীক্ষাৰ ফলাফলত দুটা নতুন বৈশিষ্ট্য আছিল। যোৱা কিছুদিন আগতে কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ, অসমৰ আটাইতকৈ আদিমতম আৰু আটাইতকৈ প্ৰাচীন জনগোষ্ঠী দুটাই আছিলে মৰাণ আৰু মটক। যিকোনো কাৰণতে শৈক্ষিকভাৱে পিছপৰি থকা বাবে সেই জাতিটোৰ পৰা আজিও দুইটা জনগোষ্ঠীৰ পৰা আজিও এজন মেজিষ্ট্ৰেট বা ডিএছপি বা লোকসেৱা আয়োগত পৰীক্ষা পাছ কৰা যুৱক যুৱতী স্বচ্ছতা দিবলৈ চেষ্টা কৰিছিলোঁ। আজি 2024 চন পাৰ হৈ যাব, 25ত আমি ভৰি দিম। যোৱা 13টা বছৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াক আমি সম্পূৰ্ণ দুৰ্নীতিৰ পৰা আঁতৰত ৰাখিব পাৰিলোঁ আৰু মেধাৰ ওপৰত চাকৰি পোৱা, শিক্ষকৰ চাকৰি পোৱা প্ৰক্ৰিয়াটোক
আমি ইনষ্টিটিউচনেলাইজ অৰ্থাৎ স্থায়ী কৰিব পাৰিলোঁ। যোৱা ৩টা বছৰত লোকসেৱা আয়োগৰ পৰীক্ষাকো আমি এক নিৰ্মল গংগালৈ ৰূপান্তৰ কৰিলোঁ। আৰু এইবাৰৰ এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰোঁ, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব। আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা। অসমৰ ইতিহাসৰ বাবে ই এক যুগজয়ী সন্ধিক্ষণ, এক কালজয়ী ক্ষণ। অসমৰ বিভিন্ন আমাক সমালোচনা কৰা সংবাদ মাধ্যম, সামাজিক মাধ্যমত যিসকল লোকে আমাক সততে সমালোচনা কৰি থাকে, তেখেতসকলে এবাৰ মাত্ৰ আকৌ এবাৰ চিন্তা কৰি চাওক। কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী এজন থাকিলে, অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলে, চৰকাৰী চাকৰিত এনে নিৰ্মলতা স্বচ্ছতা সম্ভৱ হ'লহেঁতেন নেকি? আমাক সমালোচনা কৰা সকলেও এটা মুহূৰ্তৰ বাবে কংগ্ৰেছৰ সেই শাসনকাললৈ মনত পেলাওক। ডাঙৰ ডাঙৰ মন্ত্ৰীৰ ল'ৰা, বিষয়াৰ ল'ৰা, ধনী আঢ্যবন্ত পৰিয়ালৰ ল'ৰা ছোৱালী, 1 কোটি টকাৰ লৈ উপঢৌকন, ৰাকেশ পালৰ দৰে ব্যক্তিৰ সৃষ্টি আৰু অসমৰ দৰিদ্ৰ মধ্যবিত্ত সমাজখনত অগাধ লুণ্ঠন, এই কংগ্ৰেছৰ শাসনকালৰ স্বাক্ষৰ আছিল। আজি আমাৰ শাসনকালত আমি সেই ব্যৱস্থাক প্ৰত্যাহ্বান জনালোঁ, সেই ব্যৱস্থাক আমি সফলতাৰে পৰিৱৰ্তন কৰিলোঁ। আৰু আজি সমগ্ৰ দেশেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি অসমৰ চৰকাৰে, অসমৰ ৰাইজে টকা পইচা নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা এটাক আদৰণি জনাইছে আৰু তাক আমি আনুষ্ঠানিক ৰূপ দিছোঁ। পৰীক্ষাৰ ফলাফল হ'ল, এইবাৰ এই পৰীক্ষাৰ ফলাফলত দুটা নতুন বৈশিষ্ট্য আছিল। যোৱা কিছুদিন আগতে কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ। অসমৰ আটাইতকৈ আদিমতম আৰু আটাইতকৈ প্ৰাচীন জনগোষ্ঠী দুটাই আছিলে মৰাণ আৰু মটক। যিকোনো কাৰণতে শৈক্ষিকভাৱে পিছপৰি থকা বাবে সেই জাতিটোৰ পৰা আজিও দুইটা জনগোষ্ঠীৰ পৰা আজিও এজন মেজিষ্ট্ৰেট বা DSP বা লোকসেৱা আয়োগত পৰীক্ষা পাছ কৰা যুৱক যুৱতী আমি ভবা ধৰণে নিৰ্মাণ কৰিব পৰা নাছিলোঁ। মই এবাৰ প্ৰতিশ্ৰুতি দিছিলোঁ যে মৰাণ জনগোষ্ঠীৰ বাবে এটা মেজিষ্ট্ৰেটৰ পোষ্ট আৰু তেওঁলোকৰ বাবে এটা DSPৰ পোষ্ট আমি সংৰক্ষণ কৰিম। আৰু তেনেধৰণে মটক জনগোষ্ঠীৰ বাবেও এটা DSP পোষ্ট আৰু আমি এটা মেজিষ্ট্ৰেটৰ পোষ্ট আমি সংৰক্ষণ কৰিম। এইবাৰ মৰাণ মটক জনগোষ্ঠীৰ স্বাগতা বৰুৱা আৰু মৰাণ জনগোষ্ঠীৰ সেউজ দহোটীয়াই এই সংৰক্ষিত আসনত ACSত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। ঠিক তেনেধৰণে মটক জনগোষ্ঠীৰ ত্ৰিনয়ন দত্ত আৰু প্ৰাচিত মৰাণ জনগোষ্ঠীৰ পৰা DSP পোষ্টত সংৰক্ষিত আসনত নিযুক্তি পাবলৈ সক্ষম হ'ল। ইয়াৰ উপৰিও মটক জনগোষ্ঠীৰ 3 গৰাকী যুৱক যুৱতীয়ে সুস্মিতা বৰুৱা, দিবাকৰ গোহাঁই আৰু ইন্দ্ৰাণী সেনাপতিয়ে মেধাৰ ভিত্তিত লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। যি ধৰণে আমি অসমৰ খিলঞ্জীয়া জাতি সত্তাসমূহৰ উত্থানৰ বাবে কাম কৰি আছোঁ, এই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত মৰাণ আৰু মটক জনগোষ্ঠীয়ে পোৱা ন্যায়ে আমাৰ চৰকাৰৰ অসমৰ খিলঞ্জীয়া জাতি সত্তাৰ প্ৰতি থকা একান্ত শ্ৰদ্ধা আৰু ভক্তিক আকৌ এবাৰ সন্মুখলৈ লৈ আহিলে। এই কামবোৰ আগৰ চৰকাৰবিলাকৰ দিনতো হ'ব পাৰিলেহেঁতেন, কিন্তু আজি আমি সেই দায়িত্বসমূহ পালন কৰিছোঁ আৰু সৰু সৰু কাম, যি কামসমূহে
অসমীয়া জাতিৰ মাজত সমন্বয়ৰ এটা নতুন সেতু নিৰ্মাণ কৰিব। সেই কামবিলাক